Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীখলৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত ক্লাছ 10 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো যে এই অনুশীলনী 14 নম্বৰ কোৱেশ্চনলৈকে ডিসকাস কৰিলো, হয়নে? এতিয়া আমি চাম যে কি আজি অনুশীলনী 15 নম্বৰ কোৱেশ্চনৰ পৰা ডিসকাস কৰিম। ঠিক আছে? এটা চাই লওঁ 15 নম্বৰ কোৱেশ্চনটো কি দিঠোৱা আছে যে কি কৈছে আমাৰ অধক্ষেপণ বিক্ৰিয়া মানে কি উদাহৰণ দি ব্যাখ্যা কৰা। ঠিক আছে? এতিয়া আমি জানো যে কি আমি এই অধক্ষেপণ বিক্ৰিয়াৰ ওপৰত ডিসকাস কৰিছিলো। যেতিয়া আমি কি পঢ়িছিলো দ্বি অপসৰণ বিক্ৰিয়া ডিসকাস কৰিছিলো তেতিয়া আমি পাইছিলো যে কি যিবোৰ বিক্ৰিয়াত কি হৈছিল আমাৰ বিক্ৰিয়াজাত পদাৰ্থত অধক্ষেপ উৎপন্ন হৈছিল তাক আমি কি বুলি কৈছিলো অধক্ষেপণ বিক্ৰিয়া বুলি কৈছিলো, হয়নে? আৰু হেতুকে আমি ইয়াত লিখিছো যে কি হৈছে আমাৰ যিবোৰ বিক্ৰিয়াত পানীত অদ্ৰব্য পদাৰ্থ বা কি অধক্ষেপ মানে কি যেহেতু অধক্ষেপ হ'ব কি হ'ব আমাৰ পানীত অদ্ৰব্য হ'ব। ঠিক আছে? অধক্ষেপ উৎপন্ন হয় তাক কি বুলি কোৱা হ'ব অধক্ষেপণ বিক্ৰিয়া বোলা হয়। ঠিক আছে? তোমালোকে বুজি পালা? তাৰপিছত কি হ'ব আমাৰ উদাহৰণটো চাই লোৱা। কি হ'ব আমাৰ কি হৈছে আমাৰ সোডিয়াম সালফেটৰ জলীয় দ্ৰব্যই বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্যৰ সৈতে বিক্ৰিয়া কৰি অদ্ৰব্য বেৰিয়াম সালফেটৰ বগা অধক্ষেপ উৎপন্ন কৰাৰ লগতে কি বুলি কৈছে সোডিয়াম ক্লৰাইডৰ দ্ৰব্য উৎপন্ন কৰে। ঠিক আছে? এইটো আমি ইয়াত এটা কাৰ্যকলাপ পাইছিলো সেইটো ইয়াত লিখিছো। ঠিক আছে? মানে কি হ'ব আমাৰ যেতিয়া সোডিয়াম সালফেটে কি কৰিব বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্যৰ লগত কি কৰিব বিক্ৰিয়া কৰিব ইহঁতে কি ফৰ্ম কৰিব আমাৰ বেৰিয়াম সালফেটৰ বগা অধক্ষেপ উৎপন্ন কৰিব আৰু লগতে কি আমাৰ সোডিয়াম ক্লৰাইডৰ দ্ৰব্য উৎপন্ন কৰিব। ঠিক আছে? আৰু যেহেতু কি হৈছে আমাৰ বেৰিয়াম সালফেটটো অধক্ষেপ হৈছে সেইকাৰণে কি হ'ব এইটো আমাৰ বস্তু সলিড হ'ব। ঠিক আছে? মানে কি হ'ব তাৰ অৱস্থাটো গোটা হ'ব মানে কি ই পানীত দ্ৰৱীভূত নহ'ব আৰু সেইকাৰণে কি হ'ব ইয়াক কেতিয়াবা এনেদৰে দেখুওৱা হয়। ঠিক আছে? মানে কি হ'ব ই দ্ৰৱীভূত নহয়। ঠিক আছে? মানে কি হ'ব ই অধক্ষেপ হিচাপে থাকি যাব। ঠিক আছে? এইটো হৈছে কি ইয়াৰ উদাহৰণ। বুজি পালা? এতিয়া কি হ'ব তোমালোকে এইটো আমাৰ বুকৰ কাৰ্যকলাপত আছিলে, হয়নে? এতিয়া তোমালোকে আৰু এটা লিখিব পাৰা যে কি এইটো তোমালোকে পষ্ট কৰি লিখি লোৱা। এতিয়া আমি আৰু এটা উদাহৰণ লিখিম। ঠিক আছে? হ'ব তোমালোকে পষ্ট কৰি লিখি ল'বা। এতিয়া আমি লিখিম যে কি এইটো উদাহৰণত এইটো কি হ'ব আমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য ল'ম আৰু বেৰিয়াম মেগনেছিয়াম ক্লৰাইড ল'ম। ঠিক আছে? সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য কি কৰিব আমাৰ মেগনেছিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্যৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব আমাৰ অদ্ৰব্য মেগনেছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব। ঠিক আছে? ই কি উৎপন্ন কৰিব আমাৰ মেগনেছিয়াম হাইড্ৰক্সাইড। তোমালোকে লিখি ল'বা মেগনেছিয়াম হাইড্ৰক্সাইড। মেগনেছিয়াম হাইড্ৰক্সাইড আৰু ই কি উৎপন্ন কৰিব অধক্ষেপ উৎপন্ন কৰিব লগতে কি কৰিব ই সোডিয়াম ক্লৰাইডৰ দ্ৰব্য উৎপন্ন কৰিব। ঠিক আছে? এতিয়া আমাৰ কি হ'ব ইয়াৰ বিক্ৰিয়াটো কি হ'ব আমাৰ এইটো মোহাৰিটো বিক্ৰিয়াটো হ'ল ইয়াত কি উৎপন্ন হ'ব আমাৰ যে কি লৈছিলোঁ আমি সোডিয়াম হাইড্ৰক্সাইড লৈছিলোঁ মানে কি হ'ব NaOH সোডিয়াম হাইড্ৰক্সাইড। ঠিক আছে? আৰু যিহেতু কি বুলি কৈছে জলীয় দ্ৰব্য মানে কি একুৱাছ হ'ব। মেগনেছিয়াম ক্লৰাইডটো কি হ'ব আমাৰ MgCl2। ঠিক আছে? এইটো কি হৈছে আমাৰ যিহেতু জলীয় দ্ৰব্য সেইকাৰণে একুৱাছ আহিব। ঠিক আছে? আৰু কি উৎপন্ন কৰিব আমাৰ অদ্ৰব্য মেগনেছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব মানে কি হ'ব আমাৰ MgOH2। ঠিক আছে? আৰু যিহেতু অদ্ৰব্য বুলি কৈছে সেইকাৰণে কি হ'ব আমাৰটো সলিড হ'ব বা কি গোটা অৱস্থাত থাকিব। ঠিক আছে? আৰু কি হ'ব আমাৰ লগতে এই সোডিয়াম ক্লৰাইড উৎপন্ন কৰিব। ঠিক আছে? আৰু যিহেতু কি হৈছে আমাৰ ক্লৰিন দুটা আছিলে সেইকাৰণে ইয়াত কি দিলোঁ আমি ক্লৰিন এইফালে NaCl হ'ব NaCl উৎপন্ন হ'ব আৰু কি হ'ব যিহেতু ক্লৰিন দুটা আছে ইয়াক আমাৰ ক্লৰিন দুটা কৰিবলৈ কি কৰিব লাগিব 2 এটা দিব লাগিব আৰু ইয়াত যিহেতু কি ক'লে আমাৰ সোডিয়াম দুটা হৈ গ'ল সেইকাৰণে কি কৰিব লাগিব ইয়াত 2 এটা দিব লাগিব আৰু তেতিয়া কি হ'ব আমাৰ ইয়াত অক্সিজেন দুটা হাইড্ৰজেন দুটা আছে যে সেইটো মিলি যাব। ঠিক আছে? এইটো কি হ'ব আমাৰ ইয়াৰ বেলেন্স কেমিকেল ইকুৱেশ্যন মানে কি সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব। ঠিক আছে? এইডোখৰত তোমালোকে সোডিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম ক্লৰাইড আৰু কি মেগনেছিয়াম হাইড্ৰক্সাইড বুলি লিখি ল'বা। ঠিক আছে? এইটো হৈছে ইয়াৰ আনচাৰটো। হ'ব তোমালোকে এইটো পজ কৰি লিখি লোৱা। তোমালোকে যিটো মন সেইটো লিখিব পাৰা উদাহৰণত। ঠিক আছে? লিখি লোৱা। এতিয়া চাই লওঁ আমাৰ 16 নম্বৰ কুৱেশ্যনটো কি থোৱা আছে যে কি কৈছে অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা। আৰু কি কৈছে এইকেইটা জাৰণ আৰু বিজাৰণ মানে কি আমাৰ জাৰণ আৰু বিজাৰণক অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে কি কৰিবলৈ কৈছে বুজাবলৈ কৈছে আৰু লগতে কি কৰিবলৈ কৈছে আমাক উদাহৰণ দিবলৈ কৈছে। ঠিক আছে?
এতিয়া আমি জানো যে কি জাৰণ মানে কি হয় যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটা কি কৰে অক্সিজেন লাভ কৰে বা কি হাইড্ৰোজেন হেৰুৱায় তাকে আমি কি বুলি কওঁ জাৰণ বুলি কওঁ আৰু বিজাৰণ মানে কি আছিলে যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱায় বা কি হাইড্ৰোজেন লাভ কৰে তাক আমি কি বুলি কওঁ বিজাৰণ বুলি কওঁ হয়নে এতিয়া হেতুকে আমি ইয়াত লিখিছো যে কি হ'ব আমাৰ জাৰণ মানে কি যি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে যেহেতু আমাক কি বুলি কৈছে অক্সিজেন লাভ আৰু হেৰুৱাৰ সংখ্যা বুলি কৈছে সেইকাৰণে কি লিখিম আমি যি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে তাকে আমি কি বুলি কম জাৰণ বুলি কম ঠিক আছে আৰু বিজাৰণটো কি হ'ব যি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱায় তাকে কি বুলি কম আমি বিজাৰণ বুলি কম ঠিক আছে এতিয়া তোমালোকে চাই লোৱা যে কি জাৰণৰ উদাহৰণ কি হ'ব এটা প্ৰথমটো চাই লোৱা যে কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি ফৰ্ম কৰিব আমাৰ কপাৰ অক্সাইড বা কি কপাৰ 2 অক্সাইড বা কি কিউপ্ৰিক অক্সাইড ফৰ্ম কৰিব ঠিক আছে আৰু এটা কি হ'ব আমাৰ 2Cu + O2 2Cu ঠিক আছে মানে কি এই কপাৰটো কি হৈছে আমাৰ অক্সিজেনটো লাভ কৰি কি ফৰ্ম কৰিছে আমাৰ কপাৰ 2 অক্সাইড বা কি কিউপ্ৰিক অক্সাইড ফৰ্ম কৰিছে ঠিক আছে তাৰপিছত চাই লোৱা 2 নম্বৰটো কি আছে এইটো কি হ'ব আমাৰ কয়লাৰ দহনত যে পাইছিলোঁ মই কি হৈছিলে কাৰ্বনে কি কৈছিলে আমাৰ কাৰ্বনক জাৰণ কৰা হৈছিলে আৰু জাৰণ কেতিয়া ঘটিব যেতিয়া আমাৰ ইয়াত অক্সিজেন উপস্থিতি হ'ব আৰু সেইকাৰণে কি হ'ব কাৰ্বনে কি কৈছে আমাৰ অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড যেহেতু ফৰ্ম কৰিছে সেইকাৰণে এইটো কি হ'ব আমাৰ বিক্ৰিয়াটো এটা জাৰণ হ'ব ঠিক আছে তাৰপিছত চাই লোৱা বিজাৰণটো কি হ'ব আমাৰ যিহেতু অক্সিজেন হেৰুৱায় তাক আমি কি বুলি কওঁ বিজাৰণ বুলি কওঁ এতিয়া ইয়াৰ উদাহৰণ চাই লোৱা কপাৰ অক্সাইডে কি কৰিছে আমাৰ হাইড্ৰোজেনৰ লগত লগ লাগি কি ফৰ্ম কৰিছে আমাৰ H2 গেছ হ'ব এইটো ই কি ফৰ্ম কৰিব কপাৰ আৰু কি কৰিব আমাৰ পানী ঠিক আছে এইটো কি হ'ব আমাৰ এটা যে বিজাৰণৰ উদাহৰণ মানে কি হৈছে ইয়াত যে কপাৰ অক্সাইড আৰু হাইড্ৰোজেন লগ লাগি কি হৈছে আমাৰ ইয়াত আমাৰ কপাৰ অক্সাইডে অক্সিজেনটো হেৰুৱাইছে ফলত কি হৈছে আমাৰ কপাৰ ফৰ্ম হৈছে আৰু লগতে কি হৈছে হাইড্ৰোজেনটোৱে কি আমাৰ অক্সিজেনটোৰ লগত লগ লাগি কি হৈছে আমাৰ পানী ফৰ্ম কৰিছে ঠিক আছে ঠিক তেনে কি হ'ব আমাৰ এই তোমালোকে ইয়াত লিখি ল'বা কপাৰ অক্সাইড বুলি ইয়াত লিখিবা হাইড্ৰোজেন ইয়াত লিখিবা কপাৰ আৰু ইয়াত লিখিবা কি পানী ঠিক আছে তোমালোকে লিখি ল'বা আৰু কি হ'ব 2 নম্বৰটো চোৱা আমাৰ কি আছে জিংক অক্সাইডে কি কৈছে কাৰ্বনৰ লগত লগ লাগি জিংক অক্সাইডৰ পৰা কি হৈছে আমাৰ অক্সিজেনটো আঁতৰি গৈছে মানে কি হৈছে এইটো বিজাৰণ হৈছে সেইকাৰণে কি ফৰ্ম কৰিছে জিংক হৈছে আৰু লগতে কাৰ্বনে অক্সিজেনৰ লগত লগ লাগি কৈছে আমাৰ কাৰ্বন মনক্সাইড ফৰ্ম কৰিছে ঠিক আছে তোমালোকে লিখি ল'বা সেইকাৰণে জিংক অক্সাইড কাৰ্বন জিংক আৰু কি কাৰ্বন মনক্সাইড ঠিক আছে ইয়াত আমাৰ জাৰণৰ বিজাৰণ দুইটা আছে দেখিছানে তোমালোকে এতিয়া এইকেইটা পজ কৰি লিখি লোৱা ঠিক আছে তোমালোকে ইয়াত খালি নামকেইটা লিখি দিবা কপাৰ অক্সাইড হাইড্ৰোজেন কপাৰ পানী জিংক অক্সাইড কপাৰ আৰু কাৰ্বন জিংক আৰু কাৰ্বন মনক্সাইড ঠিক আছে লিখি লোৱা হ'ব তোমালোকেতো পজ কৰি লিখি ল'বা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাম ঠিক আছে এতিয়া চাই লোৱা আমাৰ 17 নম্বৰ কোৱেশ্যনটো কি দি থোৱা আছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ঠিক আছে মানে কি কৰা হৈছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল লোৱা হৈছে আৰু তাক কি কৰা হৈছে বায়ুত গৰম কৰা হৈছে আৰু ই কি বৰণ হৈছে ই কলা ৰঙৰ হৈ পৰিছে আৰু আমাৰ সেইকাৰণে সুধিছে কি আমাৰ মৌলটো কি হ'ব আৰু আমাৰ গৰম কৰাৰ পাছত উৎপন্ন হোৱা কলা ৰঙৰ যিটো যৌগ হ'ব সেইটো নামটো কি হ'ব ঠিক আছে এটা কি হ'ব আমাৰ বুকৰ কি আছে কাৰ্যকলাপ 1.1 ত আমি কি কৈছিলোঁ এখন চিনামাটিৰ প্লেটত কি কৰা হৈছিলে যে কি কপাৰ মৌলটো লোৱা হৈছিলে আৰু তাক কি কৰা হৈছিলে তলৰ পৰা এনেকৈ হিট দি দিয়া হৈছিল বা কি তাপ দি দিয়া হৈছিলে আৰু যেতিয়া আমাৰ তাপ দিয়া হৈছিলে তাৰ কি হৈছিলে আমাৰ তাৰ বৰণটো কি হৈ গৈছিলে কলা ৰঙৰ হৈ গৈছিলে আৰু ই কি ফৰ্ম কৰিছিলে আমাৰ কপাৰ 2 অক্সাইড ফৰ্ম কৰিছিলে ঠিক আছে সেইটো হ'ব যে কি আমাৰ যেতিয়া আমি কি কৰিম উজ্জ্বল মুগা ৰঙৰ যিটো মৌল হ'ব এইটো কি কপাৰটো কি হয় মুগা ৰঙৰ হয়নে তোমালোকে যেতিয়া কি হয় যে তামৰ আঙঠি বিনা কি হয় বৰণটো কি হয় মুগা হয়নে মানে কি হ'ব আমাৰ সেই মুগা ৰঙৰ মৌলটো কি হ'ব এতিয়া কপাৰ হ'ব ঠিক আছে আৰু কি হ'ব যেতিয়া তাক কি হ'ব অক্সিজেনৰ উপস্থিতিত কি কৰা হ'ব তাপ দিয়া হ'ব তলৰ পৰা যেতিয়া তাপ দিবা তেতিয়া কি হ'ব আমাৰ এটা কলা ৰঙৰ যৌগ উৎপন্ন হ'ব আৰু সেই যৌগটো কি হ'ব আমাৰ যে কপাৰ অক্সাইড আৰু সেইকাৰণে কি লিখিছোঁ আমি যে উজ্জ্বল মুগা ৰঙৰ মৌল X হৈছে কপাৰ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম হৈছে কপাৰ 2 অক্সাইড ঠিক আছে আৰু বিক্ৰিয়াটো কি হ'ব চাই লোৱা তোমালোকে যে কি কপাৰ মানে কি 2Cu লৈছে মানে কি কপাৰ লৈছে মুগা ৰঙৰ আৰু কি হৈছে অক্সিজেন লৈছে আৰু ইয়াক কি কৰিছে তাপ দিয়া হৈছে আৰু যেতিয়া তাপ দিব কি হ'ব আমাৰ 2Cu মানে কি কপাৰ 2 অক্সাইড ফৰ্ম কৰিব আৰু ইয়াৰ ৰংটো কি হ'ব আমাৰ কলা হ'ব ঠিক আছে এইটো হ'ব ইয়াৰ আনসাৰটো হ'ব তুমি লিখি লোৱা পজ কৰি ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাম হ'ব এতিয়া চাই লওঁ 18 নম্বৰ কোৱেশ্যনটো কি দি থোৱা আছে যে কি সুধিছে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় ঠিক আছে মানে কি সুধিছে আমাক যে আমি লোহাত কিয় ৰং দিওঁ ঠিক আছে এটা কি হয় যেতিয়া আমি লোহা বা লুৰ বস্তুসমূহ কি কৰোঁ মুকলিকে থৈ দিওঁ বা কি পানী পৰা জেগাত থৈ দিওঁ তেতিয়া কি হ'ব আমাৰ মুকলি পৰিৱেশত থকা কি হ'ব জলীয় বাষ্প এচিড আদিৰ সংস্পৰ্শলৈ আহিলে লোহাই কি কৰে যে ই আয়ৰন অক্সাইড ফৰ্ম কৰে ঠিক আছে আৰু এই আয়ৰন অক্সাইডৰ কাৰণে কি হ'ব আমাৰ লোহাত কি হয় মামৰে ধৰে ঠিক আছে আৰু লোহাত মামৰে ধৰা মানে কি হ'ব আমাৰ লোহাৰ ক্ষয় হয় এতিয়া সেইকাৰণে কি হ'ব আমাৰ লোহাত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ কি কৰা হয় সেইকাৰণে আমি ৰঙৰ প্ৰলেপ দিওঁ ঠিক আছে আৰু মানে কি হ'ব এই ৰঙৰ প্ৰলেপে কি কৰিব আমাৰ লোহাক বায়ুত থকা জলীয় বাষ্প এচিড আদিৰ সৈতে বিক্ৰিয়া কৰিবলৈ নিদিয়ে ঠিক আছে আৰু হেতুকে আমি ইয়াত লিখিছোঁ তোমালোকে চাই লোৱা কি লিখা আছে যে কি কৈছে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দি লুৰ মামৰে ধৰাৰ পৰা প্ৰতিৰোধ কৰিব পাৰি ঠিক আছে মানে কি কৈছে লুৰ বস্তুত আমি যেতিয়া ৰং দিওঁ তেতিয়া কি হ'ব তাত মামৰে ধৰা পাৰি প্ৰতিৰোধ কৰা হয় ঠিক আছে তাৰপিছত কি হ'ব আমাৰ লুৰ বস্তুবোৰ বায়ু জলীয় বাষ্প এচিড আদিৰ সংস্পৰ্শলৈ আহিলে
আইৰণ অক্সাইডলৈ জাৰিত হয় ঠিক আছে মানে কি হ'ব আমাৰ লোহা যেতিয়া বায়ুৰ জলীয় বাষ্প এচিডৰ সংস্পৰ্শলৈ আহিব তেতিয়া ই কি ফৰ্ম কৰিব আমাৰ আইৰণ অক্সাইডলৈ জাৰিত হ'ব ঠিক আছে ফলত কি হ'ব আমাৰ লো বস্তুৰ ওপৰত মামৰ ৰঙচুৱা মুগা বৰ্ণৰ এটা তৰপৰ সৃষ্টি হয় ঠিক আছে মানে কি হ'ব ৰঙচুৱা মুগা বৰ্ণৰ মামৰ তৰপটা কি হ'ব তাৰ ওপৰত সৃষ্টি হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ সেইবাবে ৰঙৰ প্ৰলেপ দি লোৰ বস্তুবোৰ বায়ুৰ অদ্ৰতাৰ সংস্পৰ্শলৈ অহাত বাধা দিয়া হয় আৰু সেইকাৰণে কি কৰা হ'ব যদি আমি লোৰ বস্তুৰ ওপৰত কি কৰি দিওঁ ৰঙৰ প্ৰলেপ এখন দি দিওঁ তেতিয়া কি হ'ব লোৱে বায়ুত থকা জলীয় বাষ্প এচিডৰ লগত বিক্ৰিয়া কৰিব নোৱাৰিব আৰু সেইকাৰণে কি হ'ব এই ৰঙৰ প্ৰলেপে মামৰ সৃষ্টিত বাধা প্ৰদান কৰে আৰু সেইকাৰণে কি হ'ব আমাৰ সেই ৰঙৰ প্ৰলেপটোৱে কি কৰিব আমাৰ এই লোহাত বা লো বস্তুত মামৰ সৃষ্টিত বাধা প্ৰদান কৰিব ঠিক আছে সেইটোকে ইয়াত কোৱা হৈছে তোমালোকে লিখি লোৱা প'ষ্ট কৰি ঠিক আছে হ'ব তোমালোকে প'ষ্ট কৰি লিখি ল'বা এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো যাম ঠিক আছে এতিয়া চাই লওঁ 19 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে যে কি সুধিছে আমাক তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ঠিক আছে মানে কি যিসমূহ তেল আৰু চৰ্বি থকা খাদ্যবস্তু যেতিয়া পেকেট কৰা হয় তেতিয়া তাক নাইট্ৰজেনৰ পৰিৱেশত কিয় ৰখা হয় সুধিছে ঠিক আছে এতিয়া কি হয় যেতিয়া আমাৰ তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তুসমূহ কি হ'ব আমাৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিব তেতিয়া কি হ'ব আমাৰ খাদ্যবস্তুবোৰ জাৰিত হ'ব আৰু যেতিয়া ইহঁত জাৰিত হ'ব তেতিয়া কি হ'ব ইহঁতৰ সোৱাদ আৰু গোন্ধ কি হ'ব সলনি হ'ব বা কি ইহঁত দুৰ্গন্ধি হ'ব ঠিক আছে আৰু তাকে আমি কি বুলি কওঁ ৰেঞ্চিডিটি বুলি কওঁ বা কি দুৰ্গন্ধিতা বুলি কওঁ হয়নে মানে কি তেতিয়া আমাৰ খাদ্যবস্তু সোৱাদ আৰু গোন্ধ দুয়োটাই বেয়া হৈ যাব ঠিক আছে আৰু সেইকাৰণে কি কৰা হ'ব যেতিয়া আমাৰ এই তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তুসমূহ কি কৰা হয় পেকেট কৰা হয় তেতিয়া তাক কি কৰা হয় তাত আমাৰ নাইট্ৰজেন গেছ সোমাই দিয়া হয় ঠিক আছে মানে কি সেই নাইট্ৰজেন গেছে কি কৰিব আমাক এই খাদ্যবস্তুসমূহ অক্সিজেনৰ পৰা অক্সিজেনৰ সংস্পৰ্শলৈ অহাত কি কৰিব বাধা দিব ঠিক আছে সেইকাৰণে কি কৰা হয় আমাৰ ইহঁত পেকেট কৰোঁতে কি কৰা হয় নাইট্ৰজেনৰ পৰিৱেশত কৰা হয় ঠিক আছে আৰু সেইকাৰণে কি হয় চিপছ টিপছবোৰ চাবাচোন তোমালোকে চিপছৰ পেকেটবোৰ বাকী চানা পেকেটবোৰ কি হয় ফুল থাকে যে তাত মানে কি কৰা হয় আমাৰ নাইট্ৰজেনসমূহ কি হয় সোমাই দিয়া হয় মানে কি নাইট্ৰজেনৰ দৰে গেছ সোমাই দিয়া হয় কাৰণ কেলে এই নাইট্ৰজেনৰ দৰে গেছে কি কৰে আমাৰ প্ৰতিজাৰক পদাৰ্থ হিচাপে বিহেভ কৰে মানে কি এণ্টি অক্সিডেণ্ট হিচাপে বিহেভ কৰে ঠিক আছে গতিকে ইয়াত লিখা হৈছে তোমালোকে চাই লোৱা কি লিখা আছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কাৰণ নাইট্ৰজেন হৈছে কি এবিধ প্ৰতিজাৰক পদাৰ্থ ঠিক আছে যি পেকেটৰ ভিতৰৰ খাদ্যবস্তু বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা দিয়ে যদি বাধা নিদিয়ে তেতিয়া কি হ'ব ইহঁত জাৰণ হ'ব আৰু জাৰণ হ'লে কি হ'ব ইহঁত দুৰ্গন্ধি হ'ব আৰু সেইকাৰণে কি কৰা হয় তাত মানে কি পেকেটৰ ভিতৰত নাইট্ৰজেনৰ দৰে গেছ সোমাই দিয়া হয় ঠিক আছে ফলত এই খাদ্যবস্তুসমূহৰ জাৰণ নঘটে হ'ল এনেদৰে তেল আৰু চৰ্বি থকা খাদ্যবস্তুসমূহৰ দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি প্ৰতিৰোধ কৰা হয় আৰু সেইকাৰণে কি কৰা হ'ব এনেদৰে কি হ'ব আমাৰ তেল আৰু চৰ্বি থকা খাদ্যসমূহৰ ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা প্ৰতিৰোধ কৰিবলৈ কি কৰা হয় নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ৰখা হয় ঠিক আছে লিখি লোৱা তোমালোকে হ'ব মানে কি আমাৰ নাইট্ৰজেনৰ দৰে গেছসমূহে কি কৰে আমাৰ প্ৰতিজাৰক পদাৰ্থ হিচাপে বিহেভ কৰে মানে কি এণ্টি অক্সিডেণ্ট মানে কি ইয়াক অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা দিয়ে ঠিক আছে লিখি লোৱা হ'ব তোমালোকেতো প'ষ্ট কৰি লিখি ল'বা এতিয়া আমি আমাৰ এই অনুশীলনীৰ লাষ্ট কুৱেশ্যনলৈ যাম ঠিক আছে এতিয়া চাই লওঁ আমাৰ 20 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে যে কি কৈছে এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ক্ষয়ীভৱনৰ চৰ্বি দুৰ্গন্ধিতা ঠিক আছে এতিয়া প্ৰথমতে আমি চাই লওঁ যে কি ক্ষয়ীভৱন কি হয় ঠিক আছে এতিয়া ক্ষয়ীভৱন মানে কি যেতিয়া কি হ'ব আমাৰ ধাতুসমূহ কি কৰা হ'ব আমাৰ পৰিৱেশত মুকলি পৰিৱেশত ৰখা হ'ব তেতিয়া কি হ'ব আমাৰ পৰিৱেশত থকা এচিড জলীয় বাষ্প আদিৰ লগত কি হ'ব আমাৰ বিক্ৰিয়া কৰিব আৰু বিক্ৰিয়া কৰি কি হ'ব ইয়াৰ আমাৰ ক্ষয় হ'ব ঠিক আছে আৰু যিহেতু আমাৰ কি হ'ব ধাতুসমূহ ক্ষয় হ'ব আমি এই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম ক্ষয়ীভৱন বুলি ক'ম ঠিক আছে সেইটোকে আমি ইয়াত লিখা হৈছে তোমালোকে চাই লোৱা কি লিখা আছে যে কি কৈছে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াক ক্ষয় ঘটা বুলি কোৱা হয় ঠিক আছে আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হ'ব ক্ষয়ীভৱন বোলা হয় ঠিক আছে যিহেতু কি হ'ব আমাৰ বায়ুত থকা এচিড জলীয় বাষ্প আদিৰ কাৰণে কি হ'ব আমাৰ ধাতুটো কি হ'ব আমাৰ ক্ষয় হ'ব তাকে আমি কি বুলি ক'ম প্ৰক্ৰিয়াটো ক্ষয়ীভৱন বুলি ক'ম ইয়াৰ এটা উদাহৰণ কি হৈছে আমাৰ লোহাত মামৰে ধৰা হয়নে তাৰপিছত কি লিখা আছে চোৱা ক্ষয়ীভৱন প্ৰক্ৰিয়াই ধাতুৰে তৈয়াৰী সকলোবোৰ বস্তু বিশেষকৈ লোৰে তৈয়াৰী বহু বস্তু যেনে কি গাড়ী মটৰ দলং জাহাজ লোৰ বেৰা আদি নষ্ট কৰি সমস্যাৰ সৃষ্টি কৰে ঠিক আছে মানে কি ক্ষয়ীভৱন বিশেষকৈ কি হয় আমাৰ লোহাৰ যিসমূহ লোহাৰ বস্তু হয় যেনে কি গাড়ী মটৰত যেনেদৰে কি হয় আমাৰ মামৰে ধৰে কি হয় বস্তুটো ভাগি যায় হয়নে লগতে কি হয় দলং লোহাৰ দলঙত কি হয় মামৰে ধৰে তেনেকৈ জাহাজ লোৰ বেৰা আদিত কি হ'ব আমাৰ যেতিয়া ক্ষয় হ'ব তেতিয়া কি হ'ব বহুত নষ্ট হয় আৰু সেই নষ্ট হোৱাৰ কাৰণে কি হ'ব আমাৰ সমস্যাৰ সৃষ্টি হয় ঠিক আছে সেইটোকে ইয়াত কোৱা হৈছে হ'ল এতিয়া ইয়াৰ যদি আমাৰ উদাহৰণ যদি সোধায় তেতিয়া আমি কি ক'ম যে কি 1 নম্বৰ লোৰ বস্তুত মামৰে ধৰা ঠিক আছে 2 নম্বৰ কি হ'ব আমাৰ চিলভাৰৰ ওপৰত পৰা ক'লা চামনি মানে কি তোমালোকে যদি পিন্ধাত চিলভাৰ যদি ৰূপৰ আঙুঠি পিন্ধা তেতিয়া দেখিবা আঙুঠিৰ ওপৰত কি হয় কেতিয়াবা ক'লা চামনি পৰে সেইটো কি হয় আমাৰ ক্ষয়ীভৱনৰ কাৰণে হয় মানে কি চিলভাৰত কি হ'ব আমাৰ বায়ুত থকা জলীয় বাষ্প এচিড হ'ব ৰিয়েক্ট কৰি কি হ'ব আমাৰ এই চিলভাৰৰ ওপৰত এখন ক'লা চামনি সৃষ্টি কৰে ঠিক আছে ঠিক তেনে কি হ'ব আমাৰ কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি যদি তোমালোকে কিবা কোনোবাই যে কপাৰৰ কি পিন্ধা তোমালোকে ৰিং পিন্ধা বা কি আঙুঠি পিন্ধা মানে কি হয় তামৰ যদি আঙুঠি পিন্ধা তেতিয়া দেখিবা যে কি তাৰ ওপৰত এটা সেউজীয়া চামনি বৈছে সেইটো কিহৰ কাৰণে হ'ব আমাৰ এটা ক্ষয়ীভৱনৰ কি হয় আমাৰ কাৰণ হয় ঠিক আছে এইটো তোমালোকে প'ষ্ট কৰি লিখি লোৱা হ'ব এইখিনি আমি ডিছকাছ কৰিছিলোঁ ক্ষয়ীভৱনৰ এই ৰেঞ্চিডিটি যেতিয়া ডিছকাছ কৰিছিলোঁ ভিডিঅ'টোত
তিনিটাখিনি বুজাই থোৱা আছে হ'ব তথাপি তোমালোকে লিখি লোৱা দিয়া ঠিক আছে এতিয়া আমি কি লিখিম যে চৰ্বি দুৰ্গন্ধিতা কি হয় ঠিক আছে এতিয়া চাই লওঁ আমাৰ চৰ্বি দুৰ্গন্ধিতা মানে কি হ'ব আমি জানো যে কি চৰ্বি দুৰ্গন্ধিতা মানে কি হ'ব যেতিয়া তেল বা কি চৰ্বিযুক্ত খাদ্যসমূহ কি হ'ব আমাৰ অক্সিজেনৰ উপস্থিতিত জাৰিত হ'ব তেতিয়া কি হ'ব সেই বস্তুবোৰ দুৰ্গন্ধি হ'ব ফলত কি হ'ব সিহঁতৰ গোন্ধ আৰু সোৱাদ দুইটা কি হ'ব আমাৰ সলনি হ'ব বা কি বেয়া হ'ব ঠিক আছে আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ দুৰ্গন্ধিতা বা কি ৰেঞ্চিডি বুলি কওঁ হয়নে ৰেঞ্চিডিটি এতিয়া চাই লওঁ আমি তাক সেইটোকে লিখি থোৱা আছে ইয়াত যে কি লিখা আছে যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় তেতিয়া এইবোৰ দুৰ্গন্ধি হয় ঠিক আছে ফলত ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় ইয়াকে চৰ্বি দুৰ্গন্ধিতা বা কি বুলি কোৱা হয় ৰেঞ্চিডি বুলি কোৱা হয় ঠিক আছে ৰেঞ্চিডিটি হ'ল এতিয়া কি হ'ব আমাৰ এই দুৰ্গন্ধিতা বা ৰেঞ্চিডিটিসমূহ আমি কি কৰিব পাৰোঁ প্ৰতিৰোধ কৰিব পাৰোঁ আৰু তাৰ কিছুমান উপায় আছে চাই লওঁ আমাৰ সেইকেইটা উপায় কি হৈছে এক নম্বৰটো চৰ্বি আৰু তেলযুক্ত খাদ্যসমূহ জাৰণ নঘটিবৰ বাবে প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয় ঠিক আছে মানে কি হ'ব আমাৰ প্ৰতিজাৰক পদাৰ্থ যদি আমি সেই খাদ্যবস্তুসমূহ দি দিওঁ তেতিয়া কি হ'ব আমাৰ ইহঁত অক্সিজেনৰ লগত কি হ'ব আমাৰ সংস্পৰ্শলৈ নাহিব ফলত কি নহ'ব ইয়াৰ আমাৰ ৰেঞ্চিডিটিটো নহ'ব ঠিক আছে এতিয়া 2 নম্বৰ চাই লোৱা বায়ুদ্ধ পাত্ৰ ব্যৱহাৰ কৰা হয় মানে কি হ'ব আমাৰ এইটো হৈছে কি আমাৰ ভেকুৱাম পেকেজিং ঠিক আছে মানে কি আমি বায়ুদ্ধ পাত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব তাত কোনো বায়ু নাথাকিব মানে কি অক্সিজেন নাথাকিব ফলত কি নহ'ব ইহঁত দুৰ্গন্ধি বা কি ৰেঞ্চিডিটি নহ'ব ঠিক আছে সেইকাৰণে কি হ'ব আমি বায়ুদ্ধ পাত্ৰ ৰেঞ্চিডিটি প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰপিছত 3 নম্বৰটো চাই লোৱা কি চিপছ উৎপাদকসকলে জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেনৰ দৰে গেছ ভৰাই থয় মানে কি আমাৰ কি হয় চিপছৰ পেকেটবোৰ যিহেতু ফুল থাকে মানে কি হ'ব তাত আমাৰ কি ভৰাই থোৱা থাকে নাইট্ৰজেনৰ দৰে গেছসমূহ ভৰাই থোৱা থাকে ঠিক আছে আৰু সেই নাইট্ৰজেনৰ দৰে গেছসমূহে কি কৰিব আমাৰ সেই বস্তুসমূহ বা কি চিপছসমূহ কি কৰিব অক্সিজেনৰ লগত সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে ফলত কি নহ'ব ইয়াৰ আমাৰ দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি নহ'ব ঠিক আছে এটা আমাৰ কি হ'ব আমাৰ প্ৰতিৰোধৰ উপায় হ'ল ঠিক আছে আৰু কি হ'ব আমাৰ ফ্ৰিজৰ ব্যৱহাৰ আমি জানোৱেই কাৰণ কেলে বস্তুসমূহ কি গেলি নাযাবলৈ বা কি আমাৰ অক্সিজেনৰ উপস্থিতি কি হ'ব জাৰণ নঘটিবলৈ আৰু জাৰণ ঘটিলে কি হ'ব বস্তু গেলি যায় বা কি তাৰ গোন্ধটো বা সোৱাদটো কি হয় বেলেগ হৈ যায় আৰু সেইটো আমাৰ নাইকিয়া কৰিবলৈ কি কৰা হ'ব আমাৰ এই ফ্ৰিজ ব্যৱহাৰ কৰা হ'ব আৰু সেই ফ্ৰিজ ব্যৱহাৰটো কি হ'ব আমাৰ এই দুৰ্গন্ধিতা বা কি ৰেঞ্চিডিটি প্ৰতিৰোধৰ এটা উপায় হ'ব ঠিক আছে তোমালোকে লিখি লোৱা হ'ব এইখিনি আছিলে তোমালোকৰ অনুশীলনীৰ কুৱেশ্যন আনচাৰ তোমালোকে পষ্ট কৰি লিখি ল'বা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুন আছে নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি কুৱেশ্যনকেইটা বুজি পালানে আনচাৰটো হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ